আজি আকৌ আনবক্সিংৰ ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছো। এয়া মই ফ্লিপকাৰ্টৰ পৰা ডাঙৰ বস্তু এটা অৰ্ডাৰ কৰিছিলো। কি বস্তু অৰ্ডাৰ কৰিলো সেয়া এতিয়া খুলি দেখুৱাম আপোনালোকক। এটা ট্ৰেডমিল অৰ্ডাৰ কৰি আনিলো আৰু এইটো হৈছে পাৱাৰ মেক্সৰ TDM 96 মডেল নাম্বাৰ। এইটো এতিয়া আনবক্সিং কৰি দেখুৱাম, লগতে ইনষ্টলো কৰি দেখুৱাম আৰু কেনেকৈ অপাৰেট কৰে সেইটো দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া ট্ৰেডমিলটো খুলিম। ট্ৰেডমিলটো যেহেতু বহুত বেছি ওজন আছে সেইকাৰণে মোৰ মানুহজনে অলপমান হেল্প কৰি দিলে। স্ক্ৰু, তেল এটা আৰু এলেন কি এডাল আছে। এয়া হৈছে এডপ্টৰ আৰু মেনুৱেল। এইটো হৈছে ওপৰৰ পাৰ্টটো, কন্ট্ৰোল পেনেল। ট্ৰেডমিলটো ধুনীয়া কৰি পেকিং কৰি পঠাইছে আৰু এয়া কাটি কাটি খুলি ললো। এইটো এতিয়া ফিটিং কৰিব লাগিব আৰু এই কামটো মোৰ মানুহজনে কৰি দেখুৱাব, কাৰণ মই এই বিষয়ে বহুত বেছি নাজানো, সেইকাৰণে তেখেতে কৰি দেখুৱাব। এয়া সাইডৰ ষ্টেণ্ড দুপাত নমাই থোৱা থাকে, এনেদৰে দাঙি দি দুটা স্ক্ৰু থাকে, তাত স্ক্ৰু দুটা লগাই দিব লাগে। স্ক্ৰু কেইটা টান কৰিবৰ কাৰণে লগত এলেন কি এপাত দিছে। তেখেতে স্ক্ৰুবিলাক ফিটিং কৰি আছে আৰু মই স্ক্ৰুবিলাক উলিয়াই দি আছো, অলপমান হেল্প কৰি দিছো। এনেদৰে দুয়োপাত ষ্টেণ্ড ফিটিং কৰা হৈ গ'ল। এই ষ্টেণ্ড দুডালৰ ওপৰত এতিয়া কন্ট্ৰোল পেনেলটো ফিটিং কৰিব লাগিব, আৰু যিহেতু ওজন আছে সেইকাৰণে ময়ো অলপমান ধৰি দিছো। ৰাইট চাইডে কানেকশ্যন এটা আছে, সেইটো ফিটিং কৰাৰ আগতে কানেকশ্যনটো লগাই দিব লাগিব। কন্ট্ৰোল পেনেলটোৰ দুয়োফালে দুটা দুটা স্ক্ৰু লগোৱা ঠাই আছে। স্ক্ৰু দুটা লগাই ষ্টেণ্ড পাতৰ লগত ফিটিং কৰি ল'ব লাগিব। গোটেই ট্ৰেডমিলটোত 8টা স্ক্ৰু লগাব লাগে, ওপৰত 4টা আৰু তলত 4টা। এয়া ট্ৰেডমিলটো ফিটিং কৰা হৈ গ'ল। এয়া প্লাগটো অলপ বেলেগ ধৰণৰ, সেইকাৰণে এডপ্টাৰ এটা দিছে আৰু এয়া ফিটিং কৰা হৈ গ'ল। এতিয়া মেচিনটো কেনেদৰে চলাব লাগে অলপ দেখুৱাই দিম। প্ৰথমতে এই বটনটো অন কৰিব লাগিব। অন কৰাৰ লগে লগে এয়া এইটো স্ক্ৰীনখন জ্বলি উঠিব। তাৰপিছত এয়া ষ্টাৰ্ট বটনটো টিপি দিলে হ'ল। তাৰপিছত এতিয়া এয়া স্পীডবিলাক চিলেক্ট কৰিব পাৰি। প্ৰিছেট স্পীড ইয়াত 2, 4, 6, 8, 10 আৰু 12লৈকে কিলোমিটাৰ মানে হেৰি কৰা আছে আৰু দিয়া আছে। আৰু এই হৈছে প্লাছ আৰু মাইনাছ বাটন, ইয়াত 0.1 কৰি মানে বাঢ়ে। আৰু সেই গোটেইখিনি ইয়াতো আছে। ইয়াতো ষ্টাৰ্ট আৰু ষ্টপ বটন আছে, মানে আমি দৌৰিয়ে বন্ধ কৰিব পাৰো, হাতখন তালৈকে নিনিলেও হয়। আৰু ইয়াতেও স্পীডটো বঢ়োৱা কমাব পাৰি। আৰু এইকেইটা হাৰ্ট ৰেট সেন্সৰ দিয়া হৈছে। এইকেইটা হাতেৰে প্ৰেছ কৰি দৌৰিলে ইয়াত
হাৰ্টবিটটো শ্ব' কৰিব। এতিয়া মই লাহে লাহে স্পীডটো বঢ়াই গৈ থাকিম। আৰু বন্ধ হৈ গ'লে এয়া ষ্টপ বটনটো প্ৰেছ কৰি দিলে হ'ল, তেতিয়া বন্ধ হৈ যাব মেচিনটো। এতিয়া মেচিনটো চলাই দেখুৱাম, তাৰ কাৰণে এয়া ষ্টাৰ্ট বটন প্ৰেছ কৰিলো। মেচিনটো ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ স্পীডটো বঢ়াই গৈ থাকিম। আৰু হাত দুখন এৰিও এনেদৰে খোজ কাঢ়িব পাৰে। হাত দুখন এৰিলে বেছি ভাল হয়। যদি অসুবিধা হয় প্ৰথম হাত দুখন এনেদৰে ধৰি ল'ব। এয়া দৌৰাৰ লগে লগে হাৰ্ট বিটটো শ্ব' হৈছে, এইটো বাছ হৈ গ'ল। এতিয়া ষ্টপ কৰোঁ। মেচিনটো চলাওঁতে মই খালী ভৰিৰে দেখুৱাই দিলোঁ, কিন্তু আচলতে মেচিনটো ইউজ কৰাৰ সময়ত সদায় জোতা এযোৰ পিন্ধি ল'ব, কমফৰ্টেবল জোতা বা স্পৰ্টছ জোতাও পিন্ধি ল'ব পাৰে আপোনালোকে। কিন্তু খালী ভৰিৰে মেচিনটো ইউজ কৰিলে অলপমান ৰিস্ক হয়, কাৰণ ভৰিত দুখ পাই যাব পাৰে। এতিয়া মেচিনটোৰ বাকী ফিচাৰবিলাক কৈ দিওঁ। ইয়াত কিছুমান প্ৰিছেট প্ৰগ্ৰেম দিয়া আছে, সেইবোৰ চিলেক্ট কৰিলে ইয়াৰ পিকচাৰবিলাকত দেখুওৱাৰ নিচিনাকৈ ট্ৰেডমিলটোৰ স্পীডটো বঢ়া কমা হৈ থাকিব। ট্ৰেডমিলটো মোবাইল ফোনেৰেও কণ্ট্ৰল কৰিব পাৰি। ট্ৰেডমিলটোত এটা QR কোড দিয়া আছে, সেইটো মোবাইলত স্কেন কৰি এপটো ইনষ্টল কৰি ল'ব পাৰি। ব্লুটুথেৰে ট্ৰেডমিলটো কানেক্ট কৰি লোৱাৰ পিছত মোবাইল ফোনেৰে এতিয়া ট্ৰেডমিলটো কণ্ট্ৰল কৰিব পাৰি। এপটো ইনষ্টল কৰাৰ পিছত মোবাইলটোত এনেকুৱা এখন স্ক্ৰীন আহিব। ট্ৰেডমিলটোত দুটা স্পীকাৰো দিয়া আছে, মোবাইলৰ লগত কানেক্ট কৰি গানো শুনিব পাৰে। এয়া দেখিছে, এতিয়া এৰৰ আহি আছে কাৰণ ইয়াত চেফটি ক্লিপটো লগোৱা নাই। যেতিয়া আমি চেফটি ক্লিপটো ইয়াত লগাই দিম তেতিয়া মেচিন ষ্টাৰ্ট হ'ব, আৰু এইটো নলগালৈকে মেচিনটো ষ্টাৰ্ট নহয়। ষ্টাৰ্ট হৈ গৈছে। এতিয়া এইটো লগাই দিয়াৰ লগে লগে মেচিনটো ষ্টাৰ্ট হৈ গ'ল। আৰু এইটো যদি মই আগতে স্পীডটো বঢ়াই দেখুৱাম অলপমান, তেতিয়াহে আপোনালোকে বুজিব। আৰু এইটো যদি খুলি দিওঁ তেতিয়াহ'লে মেচিনটো নিজে নিজে বন্ধ হৈ যাব। এয়া যেতিয়া আমি মেচিনটোত দৌৰিম বা এক্সাৰচাইজ কৰোঁ বুলি ক'লোঁ, আৰু তেতিয়া এই ক্লিপটো মানে চেফটি ক্লিপ হয়, ক্লিপটো কাপোৰত লগাব লাগে। আৰু মেচিনটো চলি থাকিলে, আৰু যদি আমি কিবা কাৰণত মেচিনটোৰ পৰা বাগৰি পৰিব খোজোঁ বা পিছলৈ গুচি যাওঁ, ক্লিপটো টান খাই খুলি যায় আৰু তেতিয়া মেচিনটো নিজে নিজে অফ হৈ যায়। এয়াই আৰু এই ক্লিপটোৰ কাম। আৰু এইটো ইউজ নকৰা সময়ত এনেদৰে ফল্ডিং কৰিও থ'ব পাৰি। আৰু যেতিয়া ইউজ কৰিব লগা হয় তেতিয়া ইয়াত এই পাত হাইড্ৰলিক দিয়া আছে, এনেদৰে প্ৰেছ কৰি দিলে হ'ল আৰু নিজে নিজে তললৈ নামি যাব, একো কৰিব নালাগে। ইয়াৰ পিছফালৰ হাইটটো মিলাবৰ কাৰণে এয়া 3টা এডজাষ্টমেণ্ট দিছে, আৰু এইটো খুলি দিলে হ'ল, চাবিৰ নিচিনা এপাত দিছে। আৰু এনেদৰে কৰিলে এইটো ওখ হৈ যাব। যোনটো হেড লাগে সেইটোত লগাই ল'লে হ'ল। এতিয়া এডজাষ্ট কৰি ল'লে হ'ল, আৰু এইখিনি সুবিধা দি দিছে। আৰু এইফালৰ নিচিনা সেইফালেও আছে, দুয়োফালে একেলগে মিলাব লাগিব। এফালে মিলাই লৈ আৰু এফালে মিলাই নল'লে দিগদাৰী হৈ যাব। সেই চাইডটো মই দেখুওৱা নাই, আৰু এইফালে দেখাই দিছো। এয়া মেচিনটোৰ লগত তেল এটা দিছে, আৰু তেলটো আমি ক'ত ব্যৱহাৰ কৰিম সেয়া দেখাই দিওঁ। এয়া মেচিনটো, ইয়াতে তেল দি দিব লাগে। মাহত এবাৰ দি দিলে হ'ল। মই এতিয়া দিয়া নাই, যিহেতু আজি মেচিনটো ফিটিং কৰিছো। এনে দেখাই দিছো আৰু ক'ত দিব লাগে। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।